প্ৰতিদ্বন্দ্বী হিচাপে যোনে যোনে ইলেকশ্যন খেলিছে আমাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, ৰাফেল দৈমাৰী ডাঙৰীয়া আৰু বাকীবিলাকৰ নামবিলাক মই গম পোৱা নাই, চবেই প্ৰতিদ্বন্দ্বী। কিন্তু মই প্ৰতিদ্বন্দ্বী বা কিবা প্ৰত্যাহ্বান এইবিলাক মনত ৰাখি পেলাই কোনো এটা কাম নকৰোঁ। তামোলপুৰীয়া হিচাপে, তামোলপুৰৰ সন্তান হিচাপে, তামোলপুৰৰ মান ইজ্জত, তামোলপুৰৰ ভৱিষ্যতক লৈ পেলাই মই নিৰ্বাচনত আহিছোঁ আৰু মোৰ দলে মোক ইয়াত প্ৰাৰ্থী হিচাপে থিয় কৰাইছে। ডাঙৰ এটা উদ্দেশ্য আছে যে বড়োলেণ্ড অঞ্চলৰ ৰাজনীতিটো সুস্থিৰ কৰি ৰাখিব লাগে। অসমত যিবিলাক নীতি নিৰ্ধাৰণ হয়, ইয়াত আমাৰ পৰা বিধায়ক জিকি যাই পেলাই UPAPLৰ পৰা এই নীতি নিৰ্ধাৰণত অলপমান আমাৰ পৰা ডাঙৰ এটা ৰোল ল'ব লাগে। আৰু যিবিলাক জাতি জনগোষ্ঠী খিলঞ্জীয়া, অখিলঞ্জীয়া বিভিন্ন অসমৰ ভাৰতৰ নাগৰিকসকল ইয়াত আছে, সেইসকলৰ ন্যায়ৰ কাৰণে মাত মাতিব লাগে, কাম কৰিব লাগে। ইয়াৰ কাৰণে আজি UPPL দলে সিদ্ধান্ত লৈছে আৰু মই তামোলপুৰৰে সন্তান হিচাপে মোক তামোলপুৰতে দায়িত্ব দিছে। এই হিচাপে মই তামোলপুৰত নিৰ্বাচন যুঁজত নামিছোঁ আৰু যুঁজ হ'লেতো তাত এটা তেনেকুৱা পৰিৱেশ আহে। কিন্তু মই কোনো এটা সময়ত এই নিৰ্বাচনী যুঁজেই হওক বা বেলেগেই হওক তাত কাকবা একদম স্পেচিফিক টাৰ্গেট কৰি কাম নকৰোঁ। ৰাইজৰ লগত আছোঁ, ৰাইজৰ লগত থাকিম, ৰাইজৰ সেৱা লাগিব, ভগৱানৰ আশীৰ্বাদ লাগিব, সেইখিনিয়ে লৈ পেলাই আগবাঢ়ি যাম। সেইকাৰণে এই নিৰ্বাচনত মই তেনেকুৱা কোনো প্ৰেছাৰত কাম কৰা নাই। 15টা সমষ্টিত ঘূৰি আছোঁ, তামোলপুৰতো ঘূৰি আছোঁ আৰু য'তেই গৈছোঁ তামোলপুৰৰ মানুহবিলাকে কৈ আছে যে তুমি আৰু এনেকুৱা নুঘূৰিলেও তামোলপুৰত জিকি আছা, গতিকে ভৱিষ্যতৰ কাৰণেহে পৰিকল্পনা কৰা, এই কথাটো কৈ আছে। চাওক, এইটো বহুত আনফৰ্চুনেট, সৰু সৰু কথাবিলাকো বহুত চেঞ্চিটিভ হয় তাত। আৰু প্ৰশাসনে যদি 24/7 এক্টিভ হৈ নাথাকে, কোকৰাঝাৰত তেনেকুৱা ছিটুৱেশ্যনবিলাক বহুত চেঞ্চিটিভ হয়। আমি যেতিয়া 5 বছৰ চৰকাৰত আছিলোঁ, মই পুৱা গধূলি প্ৰশাসনৰ লগত জড়িত হৈ পেলাই বা প্ৰশাসনৰ লগত কণ্টেক্টত থাকি কাম কৰিছিলোঁ। আৰু ক'ৰবাত তেনেকুৱা সৰু ঘটনা হ'লেও তাৎক্ষণিকভাৱে SP DC যিয়ে নাথাকক কিয় কথা পাতি সোনকালে কিছুমান ৰোল লৈছিলোঁ, যাৰ কাৰণে হ'ব পৰা নাছিলে। আজি যিসকলে শাসন কৰি আছে সেইসকলে কয় যে ল এণ্ড অৰ্ডাৰ মোৰ হাতত নাই, প্ৰশাসন মোৰ হাতত নাই, এইকাৰণে কিছুমান ঘটনাবিলাক হ'বলৈ পায়। তো যিয়ে নহওক, এনেকুৱা ঘটনাবিলাক নহওক, মই ইয়াৰ কাৰণে অনুৰোধ কৰিম চবকো সংযম হৈ থাকিব লাগে। আৰু আজি অসম এছেম্বলি ইলেকশ্যন আহি আছে, এইটো গণতন্ত্ৰৰ এটা সৰ্বোচ্চ উৎসৱ। এই উৎসৱৰ সময়ত আমি এটা পৰিৱেশটো ভাল কৰি ৰাখিব লাগে। আপুনি MCLA হোৱাৰ লগতে ৰাজ্যসভাত চাওক, কটাক্ষ কৰিবলৈ বেলেগ কথা নাই কাৰণে এইবিলাকে কটাক্ষ কৰে। এইটোতো নিজৰ নিজৰ দলৰ সিদ্ধান্ত। এতিয়া UPPLে এই সিদ্ধান্ত লৈছে, নিৰ্বাচনৰ পিছত সিদ্ধান্ত ল'ব মই MCLA হ'ম না MP হ'ম না MLA হ'ম। আজি দলৰ সিদ্ধান্ত চবচে প্ৰায়ৰিটি, তামোলপুৰৰ স্বাৰ্থ আছে, সেইকাৰণে চবে কৈছে যে নিৰ্বাচন খেলিব লাগে, নিৰ্বাচন খেলিছোঁ। আৰু ইয়াৰ বাহিৰে বেলেগ ইছ্যু কওক, তামোলপুৰত কি কাম কৰিব, আগতে কি কৰিছিল, এইবিলাক কথা কওক। নেতাৰ অভাৱত খেলা বুলি চাওক, তেখেতসকলে ক'লা বগা ৰঙা যি কৈ থাকিব, এইটো তেখেতসকলৰ কথা। তেখেতসকলৰ উপযুক্ত নেতা কেইজন আছে, আজি আমি নাম ধৰি ক'ব লাগিলে এনেকুৱা নেতাবিলাকক দিছে যিসকলে পাব্লিক ৰিপ্ৰেজেণ্টেটিভ হোৱাৰ কোনো গুণে নাই। তেনেকুৱা কিছুমান মানুহকো দিছে যিসকলে সমাজত অলৰেডি প্ৰদূষণ দিছে, প্ৰদূষিত কৰিছে সমাজখন। তেনেকুৱা মানুহবিলাকো আছে। তো সেইবিলাকতো আমি ক'বলৈ যোৱা নাই। ইয়াৰ আগতে 8,000 মানুহ শ্বহীদ হৈছে সংগ্ৰাম কৰি, এই কথাও কওক। কোনো একো যাচি দিয়া নাই। 8,000 মানুহ শ্বহীদ হৈ পেলাই 3টাকৈ চুক্তি হৈছে, শান্তি আহিছে। এতিয়াও বহুত মানুহ পংগু হৈ আছে, এতিয়াও বহুত মানুহৰ কাম কৰিব লগা আছে। জাতিটো আগুৱাই নিব লাগিব। চব কথাটো এনে মুখত ক'লে নহ'ব। ভাৰতবৰ্ষৰ চৰকাৰখনে নাগৰিকৰ উন্নয়ন কাম কৰিব লাগিব। ৰাস্তা দলং বনোৱাৰ কাৰণে কোনো এহছান নালাগে, সেইটো দায়িত্ব হয়। তেনেহ'লে চৰকাৰত অহাৰটো কোনো দৰকাৰেই নাই। যদি ৰাস্তা পদূলি বনোৱাৰ নামত যদি এহছান বুলি ভাবে, তো চৰকাৰৰ কামটোনো কি থাকিল? আজি চৰকাৰৰ কামে ৰাস্তা দলং বনোৱা, স্কুল কলেজ বনোৱা, সমাজখন আগুৱাই নিয়া, জাতিটো আগুৱাই নিয়া, এইবিলাকেই কাম। সেইটো আৰু এহছান বুলি ভাবিলে নহ'ব নহয়। 70 বছৰ স্বাধীনতাৰ পিছত যিমান হ'ব লাগিছিলে ইমান হোৱা নাই, এই কথাটোহে আলোচনা কৰিব লাগে। থেংক ইউ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।